যোৱাকালি খবৰ পোৱা মতে খাংদং যি ৭খনকৈ গেট আছিল আৰু সেই ৭খনকৈ গেট বিয়লি ৩ বজাত এৰি দিছিল আৰু আজি ৰাতিপুৱা প্ৰায় আপোনাৰ ৪টা বা ৫টা বজাৰ পৰা দেখিবলৈ পোৱা গৈছে দ্ৰুত গতিত কপিলী জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু সঁচাকৈ আমি নৈপৰীয়া লোকসকলৰ লগত কথা পাতিছিলোঁ যিসকলে প্ৰতি মুহূৰ্তত নৈৰ কাষত থাকে তেওঁলোকে কৈছে যে এনেধৰণৰ পানী যোৱা ৫-৭ বছৰ তেওঁলোকে দেখা নাই কাৰণ দুঘণ্টাৰ ভিতৰত দেখিবলৈ পোৱা গৈছে কপিলীৰ যি চৰ আছে সেই সমগ্ৰ চৰসমূহ বুৰাই পেলাইছে ইতিমধ্যে আৰু পানীৰ বৰ্তমানৰ যি স্পীড তেওঁলোকে অনুমান কৰিছে যে আৰু এনেধৰণৰ যদি ১-২ ঘণ্টা যদি পানী বৃদ্ধি পায় তেতিয়াহ'লে যি পাৰ আছে মূল পাৰলৈকে গুচি যাব। আমি আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে এটাই অনুৰোধ কৰিছোঁ নৈপৰীয়া যিসকল লোক আছে আপোনালোকে সাৱধানতা অৱলম্বন কৰক, আপোনালোকে সচেতন হওক, আপোনালোকে ভয় নাখাব আৰু নৈপৰীয়া লোকসকলক আৰু এটা অনুৰোধ কৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালী যাতে বৰ্তমান সময়ত যিহেতু পানী বাঢ়ি আছে ল'ৰা ছোৱালীসকল যাতে নৈ পাৰত আপোনালোকে নপঠায় বা নৈলৈ যাতে তেওঁলোক নাহে আৰু পশুধনসমূহ আপোনালোকে নিৰাপদ স্থানত লৈ যাওক কাৰণ পানীৰ বৰ্তমান যি মুহূৰ্তত পানী বৃদ্ধি পাইছে যথেষ্ট বেছি দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান দেখিবলৈ পোৱা হৈছে যিহেতু নলাৰ পাৰত আছে আমি নলাৰ পাৰত যিসমূহ সৰু সৰু বিল বা খালসমূহ আছে সেইসমূহতো পানী সোমোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণৰ যদি পানীৰ স্পীড থাকে বা কপিলী জলপৃষ্ঠ বৃদ্ধি পাই থাকে কিছু সময়ৰ ভিতৰত হয়তো আজি দিনৰ বিয়লি ভাগত হয়তো যিসমূহ নদ নদী আছে সৰু খাল বিল আছে সেই গোটেইখিনি ভৰপূৰ হৈ যাব। আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ সময় থাকোঁতে আপোনালোকে আহি চাই যাওক ক'ত কি প্ৰয়োজন আছে চৰকাৰী যি সাহায্য আছে সেইখিনি যাতে আপোনালোকে দি যায়। যোৱাকালি খবৰ পোৱা মতে খাংদং যি ৭খনকৈ গেট আছিল আৰু সেই ৭খনকৈ গেট বিয়লি ৩ বজাত এৰি দিছিল আৰু আজি ৰাতিপুৱা প্ৰায় আপোনাৰ ৪টা বা ৫টা বজাৰ পৰা দেখিবলৈ পোৱা গৈছে দ্ৰুত গতিত কপিলী জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু সঁচাকৈ আমি নৈপৰীয়া লোকসকলৰ লগত কথা পাতিছিলোঁ যিসকলে প্ৰতি মুহূৰ্তত নৈৰ কাষত থাকে তেওঁলোকে কৈছে যে এনেধৰণৰ পানী যোৱা ৫-৭ বছৰ তেওঁলোকে দেখা নাই কাৰণ দুঘণ্টাৰ ভিতৰত দেখিবলৈ পোৱা গৈছে কপিলীৰ যি চৰ আছে সেই সমগ্ৰ চৰসমূহ বুৰাই পেলাইছে ইতিমধ্যে আৰু পানীৰ বৰ্তমানৰ যি স্পীড তেওঁলোকে অনুমান কৰিছে যে আৰু এনেধৰণৰ যদি ১-২ ঘণ্টা যদি পানী বৃদ্ধি পায় তেতিয়াহ'লে যি পাৰ আছে মূল পাৰলৈকে গুচি যাব। আমি আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে এটাই অনুৰোধ কৰিছোঁ নৈপৰীয়া যিসকল লোক আছে আপোনালোকে সাৱধানতা অৱলম্বন কৰক, আপোনালোকে সচেতন হওক, আপোনালোকে ভয় নাখাব আৰু নৈপৰীয়া লোকসকলক আৰু এটা অনুৰোধ কৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালী যাতে বৰ্তমান সময়ত যিহেতু পানী বাঢ়ি আছে ল'ৰা ছোৱালীসকল যাতে নৈ পাৰত আপোনালোকে নপঠায় বা নৈলৈ যাতে তেওঁলোক নাহে আৰু পশুধনসমূহ আপোনালোকে নিৰাপদ স্থানত লৈ যাওক কাৰণ পানীৰ বৰ্তমান যি মুহূৰ্তত পানী বৃদ্ধি পাইছে যথেষ্ট বেছি দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান দেখিবলৈ পোৱা হৈছে যিহেতু নলাৰ পাৰত আছে আমি নলাৰ পাৰত যিসমূহ সৰু সৰু বিল বা খালসমূহ আছে সেইসমূহতো পানী সোমোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণৰ যদি পানীৰ স্পীড থাকে বা কপিলী জলপৃষ্ঠ বৃদ্ধি পাই থাকে কিছু সময়ৰ ভিতৰত হয়তো আজি দিনৰ বিয়লি ভাগত হয়তো যিসমূহ নদ নদী আছে সৰু খাল বিল আছে সেই গোটেইখিনি ভৰপূৰ হৈ যাব। আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ সময় থাকোঁতে আপোনালোকে আহি চাই যাওক ক'ত কি প্ৰয়োজন আছে চৰকাৰী যি সাহায্য আছে সেইখিনি যাতে আপোনালোকে দি যায়।